নমস্কাৰ, মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 5ৰ EVS অৰ্থাৎ পঞ্চম শ্ৰেণীৰ যি পৰিৱেশ আছে তোমালোকৰ তাৰে প্ৰথমটো পাঠ আমাৰ পৰিৱেশ। তাৰ অনুশীলনীত যিকেইটা প্ৰশ্ন দিয়া আছে সম্পূৰ্ণখিনি সমাধান কৰিম। তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা। অনুশীলনীত যি প্ৰথম প্ৰশ্ন দিছে 1 নম্বৰ যে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন দিছে যে পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম কি কি? আমি উত্তৰ কৰিম পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম হ'ল উদ্ভিদ, প্ৰাণী, চৰাই চিৰিকটি, কীট পতংগ, অণুজীৱ ইত্যাদি। তাৰ পিছৰ খ নম্বৰ প্ৰশ্নটো দিছে যে পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা? আমি উত্তৰ কৰিম যে পেঙ্গুইন চৰাইৰ গাটো ডিম্বাকৃতিৰ আৰু দীঘলীয়া। গাটো সৰু সৰু পাখিৰে আৱৰা আৰু ডেউকা দুখন সৰু। তাৰপিছত গ নম্বৰ যে জলাহ অঞ্চল কাক বোলে? আমি উত্তৰ কৰিম যে সাধাৰণতে বছৰটোৰ সৰহভাগ সময় পানী জমা হৈ থকা জলাশয়কে জলাভূমি বা আৰ্দ্ৰভূমি বুলি গণ্য কৰা হয়। কৃত্ৰিমভাৱে সৃষ্টি হোৱা হ্ৰদ, সৰু সুৰা বহুতি পানীৰ লগতে নৈপৰীয়া পানী বন্ধ হৈ থকা ঠাই, বিল, খাল, ডোবা, দলনি, পিটনি আদি জলা হিচাপে চিহ্নিত হৈ আহিছে। ঘ নম্বৰ প্ৰশ্ন যে পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি? আমি উত্তৰ কৰিম পৰিৱেশৰ অজৈৱিক উপাদান কেইটাৰ নাম হ'ল বায়ু, পানী, মাটি, খনিজজাত দ্ৰব্যসমূহ, শক্তিৰ উৎসসমূহ, জলবায়ু, সৌৰ বিকিৰণ আদি। এতিয়া 19 নম্বৰ প্ৰশ্ন যে মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা? আমি উত্তৰ কৰিম মানুহৰ যি কামে কোনো এখন ঠাইত এক সুকীয়া পৰিস্থিতি সৃষ্টি কৰে তাকে সেই ঠাইখনৰ মানৱসৃষ্ট পৰিৱেশ বোলে। আৰু ইয়াৰ উপাদানসমূহ হ'ল ৰাস্তা ঘাট, দলং, বাসগৃহ, উদ্যোগ, পৰিয়াল, সামাজিক ৰীতি নীতি, কৃষ্টি সংস্কৃতি আদি। 6 নম্বৰ প্ৰশ্ন মৰুভূমিত কি প্ৰাণী আৰু উদ্ভিদ পোৱা যায়? এটাকে উদাহৰণ দিয়া। উত্তৰটো লিখিবা ধুনীয়াভাৱে যে মৰুভূমিত প্ৰধানকৈ উট পোৱা যায় আৰু কেকটাছ উদ্ভিদ পোৱা যায়। উদাহৰণ আমি দি দিলোঁ। 6 নম্বৰ প্ৰশ্ন দিছে যে পৰিৱেশত পোহৰৰ ভূমিকা কি? আমি উত্তৰ কৰিম পৰিৱেশত পোহৰ শক্তিয়ে পানীৰ উষ্ণতা, জৈৱিক প্ৰক্ৰিয়া যেনে চিকাৰী আৰু চিকাৰৰ মাজৰ সম্পৰ্ক আৰু উদ্ভিদৰ সকলো সংশ্লেষণ আৰু বিকাশ প্ৰভাৱিত কৰে। প্ৰাকৃতিক পৰিস্থিতিত পোহৰৰ ভৌগোলিক অৱস্থা, মেঘাচ্ছন্নতা, উদ্ভিদৰ আৱৰণ আৰু ঋতুগত আৰ্হিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। এতিয়া 2 নম্বৰৰ প্ৰশ্নবিলাক দিছে যে খালী ঠাই পূৰ কৰা। ক নম্বৰ দিছে যে ডেছ মৰুভূমিৰ প্ৰধান প্ৰাণী? খালী ঠাইত লিখিবা উট। উট মৰুভূমিৰ প্ৰধান প্ৰাণী। তাৰপিছত খ নম্বৰ যেটো দিছে যে বগা ভালুক ডেছ অঞ্চলত থাকে, গতিকে মেৰু অঞ্চলত থাকে। খালী ঠাইত হ'ব মেৰু অঞ্চলত। গ নম্বৰটো দিছে যে তৃণভূমি অঞ্চলত বৃহত্তম এলেকা জুৰি ডেছ পোৱা যায়, গতিকে এই খালী ঠাইত হ'ব যে মাংসভোজী আৰু তৃণভোজী প্ৰাণী পোৱা যায়। খালী ঠাইত হ'ব যে মাংসভোজী তৃণভোজী প্ৰাণী পোৱা যায়। তো আছে অলৰেডি, গতিকে পোৱা যায় দিব পাৰা, অসুবিধা নাই। তাৰপিছত ঘ নম্বৰ যে মৰুভূমিত ডেছ জাতীয় উদ্ভিদ হয়, গতিকে কেকটাছ। তাৰপিছৰ প্ৰশ্ন যে পোহৰৰ পৰিৱেশৰ এটা ডেছ উপাদান, গতিকে পোহৰ পৰিৱেশৰ এটা কি উপাদান? প্ৰাকৃতিক উপাদান। ঠিক আছে, পোহৰটো প্ৰাকৃতিক উপাদান হয়, সূৰ্যৰ পৰা আহে, গতিকে ইয়াত এনচাৰটো লিখিবা প্ৰাকৃতিক উপাদান। তাৰপিছত 3 নম্বৰ প্ৰশ্ন যে তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা। যে বগা ভালুক নে হৰিণ নে জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী? গতিকে কি হ'ব? বগা ভালুক, গতিকে মেৰু অঞ্চলৰ প্ৰাণী বগা ভালুক, গতিকে উত্তৰ কৰিম যে বগা ভালুক মেৰু অঞ্চলৰ প্ৰাণী। খ নম্বৰ যে চিল, বলগা হৰিণ ইয়াকৰ দীঘল আৰু শাখা প্ৰশাখা শিং থাকে, গতিকে বলগা হৰিণ দীঘল আৰু শাখা প্ৰশাখাযুক্ত শিং থাকে, গতিকে বলগা হৰিণৰ। গ নম্বৰ প্ৰশ্ন যে জিৰাফ, সিংহ, বাঘ এবিধ তৃণভোজী প্ৰাণী, গতিকে কি হ'ব? জিৰাফ এবিধ তৃণভোজী প্ৰাণী, জিৰাফ। এতিয়া 4 নম্বৰ প্ৰশ্নবিলাক দিছে যে চমু টকা লিখা জলাভূমি, অণুজীৱ, পানী আৰু বায়ু,
গতিকে ইয়াৰ বিষয়ে আমাৰ চমু টকা লিখিব গৈছে। গতিকে প্ৰথমত মই দিছোঁ জলাভূমিটোৰ বিষয়ে চমু টকা দিছোঁ যে সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগকেই জলাভূমি বুলি কোৱা হয়। পানী আৰু মাটি এই দুয়ো ধৰণৰ উপাদানেৰে জলাভূমি গঠিত। এই দুয়োটা উপাদান থকা বাবে জলাভূমিত বিভিন্ন ধৰণৰ উদ্ভিদ প্ৰাণী আৰু অণুজীৱে বাস কৰে। তদুপৰি জলাভূমিৰ কাষৰীয়া অঞ্চলত বিভিন্ন প্ৰজাতিৰ চৰাইও থাকে। খাদ্যৰ বাবে জলাভূমিৰ প্ৰাণীবোৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া অণুজীৱৰ বিষয়ে লিখিম। যিবিলাক তেনে ক্ষুদ্ৰ যিবোৰক আমি খালী চকুৰে দেখা নাপাওঁ সেইবিলাককে অণুজীৱ বুলি কোৱা হয়। এইবিলাক ইমানেই ক্ষুদ্ৰ যে অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায়। উদাহৰণস্বৰূপে বেক্টেৰিয়া আৰু ভাইৰাছ। ইহঁত বায়ু, পানী, মাটি সকলোতে থাকে। কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পাচন ঘটাই পাচন সাৰ তৈয়াৰ কৰে। তাৰপিছত যিটো দিছে পানী লিখিম। পানী অমূল্য সম্পদ। পানী প্ৰাকৃতিৰ অজৈৱিক উপাদান। লাষ্টটো লিখিম যে বায়ু আমি উশাহ নিশাহত ব্যৱহাৰ কৰোঁ। ই প্ৰাকৃতিৰ অজৈৱিক উপাদান, অৰ্থাৎ বায়ুটো প্ৰাকৃতিক অজৈৱিক উপাদান হয়। ই মানে বায়ু বুজাইছে যে ই প্ৰাকৃতিৰ অজৈৱিক উপাদান। 5 নম্বৰ প্ৰশ্ন যিটো দিছে যে এটা প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকা। গতিকে এনেকৈ তোমালোকে ছবি এটা আঁকিবা, প্ৰাকৃতিক দৃশ্যৰ ছবি। এনেকুৱা ধৰণৰ এটা ছবি আঁকিবা, প্ৰাকৃতিক দৃশ্যৰ ছবি। তোমালোকে দেখা পাইছা স্ক্ৰীনত প্ৰাকৃতিক দৃশ্যৰ ছবিটো এনেকৈ আঁকিবা। আজিলৈকে ইমানে আছিলে। তোমালোকে ভিডিঅ'টো কেনেকুৱা পালা মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। আজিলৈকে আহোঁ। বাই বাই, টেক কেয়াৰ। ভিডিঅ'টো লাইক কৰি দিবা।